যদিহে মুখখন বয়সৰ চাপ পৰিছে, বগা উজ্জ্বল কৰিবলৈ মন গৈছে, কলা দাগৰ নিচিনা সমস্যা হৈছে, ৰিংকল, ফাইন লাইন এইবিলাকৰ সমস্যা হৈছে, এই ফেচ পেকটো আপোনালোকে সানিব পাৰে। আৰু ইয়াত দেখাম এটা নাইট ক্ৰীম আৰু লগতে দেখাম এযোৰ মিছো মেখেলা চাদৰ। গতিকে কেইবাটাও বস্তু আজি ইয়াত আপোনালোকে চাবলৈ পাব আৰু গোটেইকেইটাই ভাল হয়। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাব বুলি আশা কৰোঁ। প্ৰথমতে লৈছোঁ মই নাৰিকল তেল। নাৰিকল তেল লৈ কটন এখনত ল'ব লাগে। লৈ পেলাই তলৰ পৰা ওপৰলৈকে খুব ধুনীয়াকৈ মুখখন চফা কৰি ল'লোঁ। তাৰপাছত ফেচ ৱাছ কৰি মুখখন চফা পানীৰে ধুই পেলাম। ধুই পেলাই 2 নম্বৰ ষ্টেপটো কৰিম আমি স্ক্ৰাবটো, আৰু খুব ধুনীয়াকৈ মুখখন এয়া চাফা হৈ গ'ল। স্ক্ৰাব কৰিবৰ কাৰণে ল'ম ওটছটো মিহি কৰি ল'ব। তাতে লৈছোঁ অকণমান চেনি আৰু নাৰিকল তেল। গতিকে গোটেই ফেচ পেকটো নাৰিকল তেলৰ ওপৰতেই হ'ব। গতিকে নাৰিকল তেলৰটো বেনিফিট সকলোৱে জানে। গতিকে চাৰ্কুল মোচনত আঙুলিকেইটাৰে ভালকৈ মুখখন 1 পৰা 2 মিনিট স্ক্ৰাব কৰিম। তাৰপিছত আমি ফেচ পেক কৰিবৰ কাৰণে ৰেডি। ইয়াৰ পিছতে আপোনালোকক এটা মই নাইট ক্ৰীম দেখাম, যিটো নেকি নাইট ক্ৰীম আপোনালোকে যদি ইচ্ছা নকৰে বোলে এই ফেচ পেকটো নেসানো, নাইট ক্ৰীমটোৱে সানো, সেই নাইট ক্ৰীমটো সানিলেও কিন্তু এই ফেচ পেকটোৱে যিটো কাম দিব সেই নাইট ক্ৰীমটো সেই একেটাই কাম দিব। তথাপিতো আপোনালোকৰ কথা, যোনটো সানিব পাৰে খুবেই ভাল হয়। এতিয়া আহক ফেচ পেকটো বনাওঁ। ফেচ পেকটো বনাবৰ কাৰণে মই লৈছোঁ 1 চামুচ বেচন আৰু 1 চামুচমান নাৰিকল তেল আৰু লৈছোঁ হানি। মৌজোলটো মোৰ ভিডিঅ'ত শ্বুট নহ'লে মানে থাকি গ'লগৈ, সেইটো কাৰণে আপোনালোকে মৌজোলটো ইয়াত কিন্তু দিব লাগিব। আৰু এই 3টা বস্তুৱেই লাগিব। তাৰপৰা ইমানটো জোখত, এইটো জোখতে ইমানটো হ'লেই মানে স্কিনত সানিবৰ কাৰণে মুখখনলৈ খুব জোখৰ হয়। মই যিহেতু হানি আৰু নাৰিকল তেল দুইটাই মিক্স আছে ন, সেইটো কাৰণে বস্তুটো অকণমান যদি বেছিকৈ দিয়ে নহয় বেচনটো ডাঠ হৈ যায়। গতিকে তেতিয়া মুখত সানিবলৈ অকণমান অসুবিধা পাব পাৰে। সেইকাৰণে অকণমান পাতল লেয়াৰ এটা বনাই ল'ব। এইটো ভালদৰে সানি লৈ আমি আধা ঘণ্টা নহ'লে 15 মিনিটমান ৰাখিলেও হ'ব। তাৰপাছত চফা পানীৰে ধুই দিব। ভিডিঅ'টো কৰি থাকোঁতে 4-5 বাৰমান লাইটেই গৈছে। আমাৰ ইয়াত বতাহ ধুমুহা দিছিলে, তাৰ ফলত লাইটেই নাই। সেইটো কাৰণে এবাৰ আপ ডাউন কৰি আছে লাইটটো আৰু পোহৰটো, সেইটো কাৰণে আপোনালোকে এনেকুৱা দেখিছে। আৰু এয়া মুখত সানি কৰি হৈ গ'ল। আৰু দেখিছেনে মুখখনো ইমান ধুনীয়াকৈ জিলিকি যায় নহয়, নিজেই চুই ভাল লাগে মানে। তাৰপাছত এয়া 15 মিনিটমান ৰ'লোঁ। ৰোৱাৰ পিছত অলপ যেতিয়া শুকাইছে, তাৰপৰা আকৌ মুখখন এনেকৈ লাহে লাহে মোহাৰি দিলোঁ। তাৰপৰা ধুই পেলালোঁ। আগৰ ভিডিঅ'ত আপোনালোকক মই কৈছোঁৱেই যে মোৰ মুখখন যে একেবাৰে চফা হয়, মই আপোনালোকৰ আগত ভিডিঅ' বনাইছোঁ তেনেকুৱা বুলি নাভাবিব। মোৰ স্কিনতো ক'লা দাগৰ সমস্যা আহিছিলে, মোৰ স্কিনখনো একেবাৰে শুকাই গৈছিলে, তেনেকুৱা নিচিনা হৈছিলে। কাৰণ এইবোৰ যত্নৰ ফলত বা পানী দুনি ফাষ্টফুড এনেকুৱা মছলাজাতীয় খাদ্যৰ ফলতেই হয় বাৰু। গতিকে মই মোৰ স্কিনখন সিমানতে যদি যত্ন নল'লোহেঁতেন, হয়তো মোৰ স্কিনখনো বহুত বেয়া হৈ গ'লহেঁতেন। গতিকে এতিয়া মোৰ ক'লা দাগৰ সমস্যাটো প্ৰায় নায়েই বুলি ক'ব পাৰি আৰু। গতিকে আপোনালোকে দেখিছে সপ্তাহটোত আপোনালোকে 2বাৰ বা 3বাৰকৈ এনেকৈ সানক। আপোনালোকৰ যদি জোখতকৈ বেছি বয়সীয়াল নিচিনা লাগে, স্কিনখন তললৈ ওলমি গৈছে, ফাইন লাইন, ৰিংকল এইবিলাকৰ সমস্যা কিন্তু এই ফেচ পেকটোৱে বহুতখিনি কমাই দিয়ে। আৰু দেখিছেনে লাইটৰ জহত ভালকৈ আপোনালোকক মুখখনো দেখুৱাব নোৱাৰিলোঁ, কিন্তু হ'লেও কিন্তু ৰিজাল্ট খুব ধুনীয়া দিছে, আপোনালোকে নিশ্চয় দেখিছে। আহক তেতিয়াহ'লে এতিয়া নাইট ক্ৰীমটো বনাওঁ। যিটো নাইট ক্ৰীম বনাইছোঁ তাত দিছোঁ মই এল'ভেৰা জেল। মই ফ্ৰেছ এল'ভেৰা জেল লৈছোঁ, ঘৰতে আছে আমাৰ এল'ভেৰা জেল। আৰু লগত দিছোঁ 7-8টা লং। আৰু লঙে আপোনালোকৰ অ'পেন প'ৰ্ছৰ সমস্যাবোৰো দূৰ কৰে। আৰু বিশেষকৈ যিবিলাক মানে পিম্পল হয়, সেই পিম্পলবিলাকো নোহোৱাত কিন্তু বহুতখিনি সহায় কৰে। আৰু দিছোঁ ৰ'জ ৱাটাৰ, লগত দিছোঁ গ্লিচাৰিন। এইকেইটা বস্তুৱেই লাগিব। আপোনালোকে 1 ৰাতিৰ কাৰণে ঢাকি যদি এনেকৈ থৈ দিয়ে নহয়, থৈ দিয়াৰ পিছত পিছদিনাখন চাব মানে গোটেইখিনিয়ে নিজৰ কাম কৰি দিলে খুব ধুনীয়া হৈ যায়। আৰু এই ফেচ পেকটো আপোনালোকে ষ্ট'ৰ কৰি থৈ দিব পাৰে। যেতিয়াই ৰাতি হওক আপোনালোকে ভালকৈ চকুটো বাদ কৰি গালত আপোনালোকে স্কিনত খুব ধুনীয়াকৈ এইটো তলৰ পৰা ওপৰলৈকে মাছাজ কৰি ধুনীয়াকৈ শুই থওক। একদম ধুনীয়া ৰিজাল্ট। মই ভিডিঅ'টো শ্বুট কৰা কমেও 5 দিনমান হ'ল। আৰু এই 5 দিনৰ পিছত আজি ভিডিঅ'টো ভইচ অভাৰ কৰি আৰু আজিয়ে মই আপলোড কৰিছোঁ। গতিকে মই সানি আছোঁ, সানি খুবেই ধুনীয়া ৰিজাল্ট পাইছোঁ। আপোনালোকক মই 1 উইক কৈছোঁ, 1 উইক নহ'লেও আপোনালোকে 2-3 দিনতে কিন্তু ইয়াৰ ৰিজাল্ট দেখিবলৈ পাব। আৰু এইটো কোনোবাই যদি ৰাতি সানিব নোৱাৰে, আপোনালোকে দিনতো সানিব পাৰে। গা চা ধোৱাৰ পিছতে মুখখনত অকণমান সানি পেলাই থৈ দিব। আৰু তেনেকৈ পিছত যেতিয়াই আপোনালোকে আবেলি সময়ত মুখখন ধুই দিব পাৰে। বহুতো এনেকুৱা মানুহ আছে ৰাতি মানে সানিবলৈ অকণমান চিপচিপীয়া নিচিনা লাগে নহয়নে? যদি তেনেকুৱা লাগে আপোনালোকে দিনতো সানি থ'ব পাৰে। গতিকে সেয়াই আৰু আজি এইটো ভিডিঅ' ইমানলৈকে। এতিয়া আহক আমি মেখেলা চাদৰ চাওঁ।
এতিয়া আহক তেতিয়াহ'লে ফেচ পেক সানি কৰি ধুনীয়াকৈ ল'লোঁ লোৱাৰ পিছতে এতিয়া আহিছোঁ এযোৰ মিছো মেখেলা চাদৰৰ ওচৰলৈ আপোনালোকক লৈ আনিছোঁ আৰু যিসকলে চাবলৈ বিচাৰে আপোনালোকে চাব পাৰে আৰু যিসকলে চাবলৈ নিবিচাৰে আপোনালোকে স্কিপ কৰিব পাৰে ভিডিঅ'টো আৰু এই কাপোৰযোৰ লৈছোঁ মই মাত্ৰ 500 টকাত 500ত এযোৰ কাপোৰ লৈছোঁ আৰু গোটেই কাপোৰযোৰ গুণাতে কাম কৰি থোৱা আছে আৰু কাপোৰৰ ডিজাইন যে খুব ধুনীয়া হয় বিশেষকৈ মেখেলাখন চাব আপোনালোকে মেখেলাখন চাই যে আৰু ভাল লাগে এইখন হ'ল চাদৰখনৰ আঁচলৰ ভাগটো হ'ব এনেকুৱা দেখিছে গুণাতে আছে সৰু সৰু যিটো ধান যে ধানৰ যিটো ডিজাইন সেই ধানৰ ডিজাইনটো আছে আপোনালোকক সেইটো ভালকৈ মই দেখুৱাই দিব নোৱাৰিলোঁ বাৰু চাদৰখনৰ একদম আঁচলৰ ভাগটোত আছে ধানৰ ডিজাইন আছে আৰু সৰু সৰু মিহি মিহিকৈ কামবিলাক কৰি আৰু গোটেই চাদৰখনত আছে এটা এটা কলকা সৰু সৰু কলকাৰ ডিজাইনবিলাক আছে আৰু কাপোৰৰ কোৱালিটি খুব ভাল হয় কাপোৰযোৰ ছফ্টেই হয় কিছুমান খহটামূৰীয়া থাকে যে সেই তেনেকুৱা নহয় বাৰু ছফ্ট হয় কাপোৰযোৰ আৰু লাগিলে আপোনালোকে এযোৰ কাপোৰ ল'ব পাৰে দেখুৱালোঁ আৰু দুৰ্গা পূজা বুলি যিহেতু দুৰ্গা পূজা আহি আছে ন আপোনালোকৰ সুবিধা হ'ব বুলি কাপোৰ এযোৰ দেখুৱালোঁ ফেচ পেকো দেখুৱাইছোঁ গতিকে ভিডিঅ'টোত আজি বহুতকেইটা আপোনালোকে চাবলৈ পালে ফেচ পেক নাইট ক্ৰীম আৰু এযোৰ মিছো মেখেলা চাদৰ আৰু এইকেইটা হ'ল 6টা ছাইডৰ পটিকেইটা আপোনালোকে পটিকেইটা সৈতে যেতিয়া কাপোৰযোৰ মানে চিলাব ভাল লাগিব নিশ্চয় মিছো হল ভিডিঅ'ত বনাবৰ কাৰণে মই ৰেডি হৈ আছোঁ আৰু সেইটো কাৰণে মই বহুত কিছু কাপোৰ মানে অৰ্ডাৰ দিলোঁ মেখেলা চাদৰ দিছিলোঁ আৰু কুৰ্তা দিছিলোঁ এনেকৈ কিছুমান কাপোৰ দিছিলোঁ দুৰ্গা পূজা বুলি আৰু দিয়াৰ কাৰণে কি হ'ল কিছুমান ডেলিভাৰী দেখায় সেই ডেটটোত মানে মোৰ কাপোৰ আহি নাপায়হি কেঞ্চেল হৈ যায় তাৰ পাছতে আকৌ কি হ'ল কেইযোৰমান আহিলে বাৰু নহা নহয় কমেও 4-5যোৰমান আহিলে 4-5যোৰ কি হ'ল মেখেলাখন যদি অকণমান পচা নিচিনা আহিছে একেবাৰে কোৱালিটি বেয়া কিছুমান মানে ধৰক চাদৰখনেই বেয়া কিছুমানৰ কালাৰটোৱে খেলি মেলি তেনেকুৱা ধৰণৰ এইবাৰ আহিলে মানে ধৰক আগতে মই কৰোঁ কেছ অন ডেলিভাৰী এইবাৰ আগতীয়াকৈ পে'মেণ্ট কৰিলোঁ হয়তো সেইটো কাৰণেও মানে খেলি মেলি হ'ল নেকি কি হ'ল আৰু নাজানো আগতে 4-5 বছৰ আগত যেতিয়া মিছো কোৱালিটিবিলাক কিন্তু বেয়া আছিলে মানে ধৰক ইমান বেয়া নহয় আৰু যিযোৰ কাপোৰ দেখায় সেইযোৰ নাহিলেও কিন্তু কাপোৰযোৰ তেনেকুৱাই দিয়ে প্ৰায়ভাগ কিন্তু কোৱালিটিটো অকণমান ডেমেজ এতিয়া কিন্তু কোৱালিটি খুবেই ভাল মিছোত কিন্তু এনেকুৱা ধৰণৰ ঠগবিলাক হ'বলৈ লৈছে সেইটো কাৰণে বেয়া লাগে যেতিয়া আমি আগতীয়াকৈ পে'মেণ্টটো কৰি দিওঁ তেতিয়া কাপোৰযোৰ যদি সেইমতে আহি পাই যায় ভাল লাগে এতিয়া আহক মেখেলাখন চাওঁ আৰু মেখেলাখন দেখিছে আপোনালোকে মোৰ যেন এই মেখেলাখন খুব বিশেষকৈ এই ডিজাইনটো খুব ভাল লাগিছে একদম তললৈকে মানে যিমানটো ওপৰলৈকে দিছে সিমানটোলৈকে একদম ঘনকৈ গুণাৰে এনেকৈ ডিজাইনবিলাক কৰি থোৱা আছে আৰু ওপৰটো প্লেন হয় ভাল লাগে এনেকুৱা ডিজাইনবিলাকত আৰু যিহেতু চাদৰখনত গোটেই চাদৰখনতে দেখিছে আপোনালোকে কলকা ডিজাইন আছে আৰু মেখেলাখন এনেকুৱা গতিকে অকণমান ভালেই লাগিব পিন্ধিলে চিলাই কৰি আপোনালোকে এযোৰ কাপোৰ যদি ভাল লাগিছে আপোনালোকে ল'ব পাৰে আৰু ভিডিঅ'ত আপোনালোকে যেনেকুৱা দেখিছে কাপোৰযোৰ একদম ছেম টু ছেম তেনেকুৱাই ঠিক আছে আহক তেতিয়াহ'লে এতিয়া ব্লাউজটো চাওঁ আৰু ব্লাউজটো দেখিছে এনেকুৱা হয় আৰু স্লিপছত এটা পটি দি থোৱা আছে আৰু আহল বহলেই হয় ব্লাউজটো নিজৰ ডিজাইন অনুযায়ী আপোনালোকে চিলাই ল'ব পাৰে গতিকে কাপোৰযোৰ দেখিলে আৰু যেনেকুৱা দেখিছে মই পুনৰবাৰ কৈছোঁ কাপোৰযোৰ তেনেকুৱাই হয় কোৱালিটি ভাল মিক্স পলিপাট হয় গতিকে কোৱালিটি ভাল কাপোৰৰ ডিজাইন ভাল কালাৰ ভাল খুবেই সুন্দৰ যেনেকুৱা দেখিছে ভিডিঅ'ত তেনেকুৱাই হয় আজি দেখুৱা যদি ফেচ পেকটো নাইট ক্ৰীমটো মেখেলা চাদৰযোৰ তাৰ মাজত কোনোবা এটা বস্তু হ'লেও আপোনালোকৰ ভাল লাগিছে তেতিয়াহ'লে বেলেগকো শ্বেয়াৰ কৰি দিয়ক তেওঁলোকেও সানিব পাৰিব ল'ব পাৰিব নে কি কয় আজিলৈ আহোঁ ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ পুনৰ আকৌ